খবৰ কিছু সময়ৰ পাছতে ঘোষণা কৰা হ'ব উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল আৰু আজি উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব কেনেকৈ এই পৰীক্ষাৰ ফলাফল চাব পাৰিব কোন কেটা ৱেবছাইটত ফলাফল চাব পাৰিব সবিশেষ জনাব বিচাৰিছো যেহেতু 9 বজাত আজি ঘোষণা কৰা হ'ব উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল আৰু কিছু সময়ৰ পাছতে উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব কেনেদৰে এই পৰীক্ষাৰ ফলাফল চাব পাৰিব কোন কেটা ৱেবছাইটত চাব পাৰিব সবিশেষ জনাব বিচাৰিছো ashsec.assam.gov.in results.shiksha iresults.net iresults.in indiaresults.com fasterresults.in fastresults.in assamjobsalert.com আৰু assamresults.in এই কেটা ৱেবছাইটত চাব পাৰিব আৰু কিছু সময়ৰ পাছতে পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব ইতিমধ্যে যি জাননী প্ৰকাশ কৰা হৈছে সেই জাননীত 8টাকৈ ৱেবছাইট উল্লেখ কৰা হৈছে সেই ৱেবছাইট কেটাত পৰীক্ষাৰ ফলাফল চাব পাৰিব এই বৰ্ষৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিল 2,80,216 গৰাকী পৰীক্ষাৰ্থী ইয়াৰে 1,39,486 জন ছাত্ৰ আৰু 1,42,732 গৰাকী ছাত্ৰী অৰ্থাৎ ছাত্ৰতকৈ ছাত্ৰীৰ সংখ্যা অধিক 1,42,732 গৰাকী ছাত্ৰীৰ বিপৰীতে 1,39,486 গৰাকী ছাত্ৰ অৱতীৰ্ণ হৈছিল মুঠ 2,80,216 গৰাকী শিক্ষাৰ্থী অৱতীৰ্ণ হৈছিল উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাত আৰু আজি ফলাফল ঘোষণা কৰা হ'ব কেইবাটাও ৱেবছাইট প্ৰকাশ কৰা হৈছে সেই ৱেবছাইটসমূহত শিক্ষাৰ্থীসকলে ফলাফল চাব পাৰিব কোন কেটা ৱেবছাইটত চাব পাৰিব সবিশেষ জনাব বিচাৰিছো কোন কেটা ৱেবছাইটত ফলাফল চাব পাৰিব কেনেকৈ চাব পৰীক্ষাৰ ফলাফল আজি 9 বজাত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব ashsec.assam.gov.in iresults.net iresults.net indiaresults.com assamjobalerts.com www.results.shiksha iresults.in www.fastresults.in ইয়াৰ উপৰিও assamresults.in এই 8টাকৈ ৱেবছাইট প্ৰকাশ কৰিছে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে যি জাননী প্ৰকাশ কৰা হৈছে সেই জাননীত এই কেটা ৱেবছাইটৰ তথ্য প্ৰকাশ কৰা হৈছে যিসকল পৰীক্ষাৰ্থী আছিল তেওঁলোকৰ ৰোল নাম্বাৰ ৰেজিষ্ট্ৰেচন নাম্বাৰ আৰু ৰেজিষ্ট্ৰেচন সেশন তেওঁলোকে ৱেবছাইটত এন্টাৰ কৰি তেওঁলোকে পৰীক্ষাৰ ফলাফল চাব পাৰিব সৰ্বমুঠ 8টা ৱেবছাইট প্ৰকাশ কৰা হৈছে এন্ড্ৰইড এপ উপলব্ধৰ জৰিয়তে পঞ্জীয়ন কৰি ফলাফল চাব পাৰিব এন্ড্ৰইড এপ উপলব্ধ এই উপলব্ধ নামৰ যি এন্ড্ৰইড এপ আছে সেই এপৰ জৰিয়তে পৰীক্ষাৰ চাব পাৰিব তেওঁলোকে পোনপটীয়াকৈ ইয়াৰ উপৰিও যিসকলে তেওঁলোকৰ পুনৰীক্ষণ কৰিব বিচাৰে তেওঁলোকৰ বহি পুনৰীক্ষণ কৰিব বিচাৰে তেওঁলোকে ahsec.assam.gov.in এই ৱেবছাইটত তেওঁলোকে অনলাইন যোগে এপ্লাই কৰিব পাৰিব অৰ্থাৎ পৰীক্ষাৰ ফলাফল ঘোষণা হোৱাৰ 3 দিনৰ পাছত এই তেওঁলোকে ৰিচেকৰ বাবে পুনৰীক্ষণৰ বাবে আবেদন কৰিব পাৰিব আনহাতে তেওঁলোকে তেওঁলোকৰ যি উত্তৰ বহিৰ যদি তেওঁলোকে ফটোকপি বিচাৰে তেনেহলে সেই একেটা ৱেবছাইট ahsec.assam.gov.in এই ৱেবছাইটত তেওঁলোকে আবেদন কৰিব লাগিব আৰু ইয়াৰ বাবে 15 দিনৰ সময় ল'ব 15 দিনৰ পাছত তেওঁলোকে আবেদন কৰিব পাৰিব এতিয়া আজি 9 বজাত কিছু সময়ৰ পাছতে আৰু 1 ঘণ্টাৰ পাছতে পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব ইয়াৰ বাবে কেইবাটাও ৱেবছাইট প্ৰকাশ কৰিছে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে 8টাকৈ ৱেবছাইট প্ৰকাশ কৰিছে সেই ৱেবছাইট কেটাত শিক্ষাৰ্থীসকলে ফলাফল চাব পাৰিব পুৱা 9 বজাৰ লগে লগে এই কেটা ৱেবছাইটত চাব পাৰিব সবিশেষ জনাব বিচাৰিছো ahsec.assam.gov.in iresults.net indiaresults.com assamjobalerts.com www.results.shiksha iresults.in www.fastresults.in আৰু assamresults.in এই কেটা ৱেবছাইটত পৰীক্ষাৰ ফলাফল চাব পাৰিব শিক্ষাৰ্থীসকলে
পুনৰবাৰ জনাব বিচাৰিছো ইছান নিউজৰ দৰ্শকসকলক কেনেদৰে পৰীক্ষাৰ ফলাফল চাব পাৰিব, কোনকেইটা ৱেবছাইটত চাব পাৰিব, সবিশেষ তথ্য জনাব বিচাৰিছো। কিছু সময়ৰ পাছতে ঘোষণা কৰা হ'ব উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল। কেনেকৈ চাব পৰীক্ষাৰ ফলাফল, কেইবাটাও ৱেবছাইট প্ৰকাশ কৰা হৈছে, সেই ৱেবছাইট কেইটাৰ তথ্য আমি আপোনালোকক জনাব বিচাৰিছো। সেইকেইটা ৱেবছাইটত চাব পাৰিব ahssec.assam.gov.in, দ্বিতীয়টো ৱেবছাইট indiaresults.com, fastresults.in, এই বৰ্ষত পৰীক্ষাত অৱতীৰ্ণ হৈছিল 2,80,216 গৰাকী পৰীক্ষাৰ্থী। www.results.shiksha, iresults.net আৰু iresults.in, indiaresults.com, www.fastresults.in, assamjobalert.com, এইকেইটা ৱেবছাইটত পৰীক্ষাৰ ফলাফল চাব পাৰিব। assamresult.in, কিছু সময়ৰ পাছতে ঘোষণা কৰা হ'ব চূড়ান্ত পৰীক্ষাৰ ফলাফল। কেনেকৈ চাব পৰীক্ষাৰ ফলাফল, কেইবাটাও ৱেবছাইট প্ৰকাশ কৰিছে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে, যিহেতু কেইবা লক্ষাধিক পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল। ahssec.assam.gov.in, যি পৰীক্ষাৰ যি অফিচিয়েল ৱেবছাইট, অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অফিচিয়েল ৱেবছাইটত চাব পাৰিব। 2,80,216 গৰাকী শিক্ষাৰ্থী অৱতীৰ্ণ হৈছিল। www.results.shiksha, ইয়াৰ উপৰিও iresults.net আৰু iresults.in, এই দুটা ৱেবছাইটত পৰীক্ষাৰ ফলাফল চাব পাৰিব। indiaresults.com, www.fastresult.in, assamjobalerts.com, assamresults.in, এইকেইটা ৱেবছাইটত চাব পাৰিব। এই বৰ্ষৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিল 2,80,216 গৰাকী পৰীক্ষাৰ্থী। ইয়াৰে 1,39,486 গৰাকী ছাত্ৰ আৰু 1,42,732 গৰাকী ছাত্ৰী এই বৰ্ষৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিল। উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল ঘোষণাক লৈ ইতিমধ্যে বিভিন্ন চৰ্চা চলিছিল। কেতিয়া পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব তাকে লৈ উৎকণ্ঠা আছিল ছাত্ৰ ছাত্ৰীসকলৰ মাজত, যিহেতু কালি ঘোষণা কৰা হৈছে যে আজি 9 বজাত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব। নিৰ্বাচনৰ যিহেতু সময়, সমগ্ৰ ৰাজ্যতে নিৰ্বাচনৰ যি বতাহ, নিৰ্বাচনৰ তিনিওটা পৰ্যায়, অসমৰ আটাইকেইটা পৰ্যায় শেষ হোৱাৰ পাছতে পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ সিদ্ধান্ত লোৱা হৈছে। অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে এই ঘোষণা কৰিছে যে 9 তাৰিখ অৰ্থাৎ আজি পুৱা 9 বজাত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব। ahssec.assam.gov.in, iresults.net, indiaresults.com, assamjobalerts.com, results.shiksha, iresults.in, fastresult.in আৰু assamresult.in, এইকেইটা ৱেবছাইটত পৰীক্ষাৰ ফলাফল চাব পাৰিব শিক্ষাৰ্থীসকলে। আনহাতে এণ্ড্ৰইড এপ উপলব্ধৰ জৰিয়তেও পঞ্জীয়ন কৰি চাব পাৰিব পৰীক্ষাৰ ফলাফল।